Hello everyone, welcome to our channel. আজি আহাচোন আমি যোৱাকালি হৈ যোৱা ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰখনৰ অপচনেল কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। সেকশন এ প্ৰথম কুৱেশ্যনটো কি দিছে 4,9,14,19,24 শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্ৰকাশ কৰিলে শুদ্ধ উত্তৰ হ'ব। এতিয়া এইটো আমাক কি পদত উলিয়াব দিছে, nth টাৰ্ম উলিয়াব দিছে। nth টাৰ্ম উলিয়াব লাগিলে আমি কেনেকৈ কৰিম, কি দিয়া আছে। ফাৰ্ষ্ট টাৰ্ম ইয়াৰ পৰা আমি কি পাম, ফাৰ্ষ্ট টাৰ্ম পাম 4, কমন ডিফাৰেন্স পাম 5 আৰু কিমানতম পদ উলিয়াব দিছে 70 টাৰ্ম। সো কি হ'ব a equal to 4 d 9 - 4 5 আৰু n 70। সো nth টাৰ্ম কি হ'ব a plus n minus 1 whole into d। a মানে 4, n মানে 70 minus 1, d মানে 5। 4 plus 69 into 5, answer কোনটো হ'ব B2। এতিয়া সেকেন্ডটো চাও, সেকেন্ডটো কি দিছে, the first term of an AP is -20। ওকে, ফার্স্ট টার্ম মানে কি হ'ব, এইটো ফার্স্ট টার্ম হ'ব -20 and the sum of the first 20 term মানে n ৰ ভ্যালু কি হ'ব 20 is -350 মানে sn কি হয় বুলি কৈছে -350। which among the following is the last term of this AP মানে an উলিয়াব দিছে। হল sn equal to কি হ'ব n/2 an plus sn ৰ জায়গাত কি বহাব পাৰিম 350 equal to n ৰ জায়গাত 20/2 an নাজানো উলিয়াব লাগিব a ৰ জায়গাত -20। সো এখানে সলভ কৰিলে an আহিব আমাৰ কিমান আহিব -15। आंसर কোনটো হ'ব C2। নেক্সট 3 টো চাও আহা। 3 টো কি দিছে, if an triangle ABC, AB equal to 6 cm and DE parallel BC such that AE equal to 1/5 SC, what is the length of AD? এতিয়া তোমালোক ডায়াগ্ৰামটো দি দিছে ABC আৰু DE আৰু BC প্যাৰেলাল বুলি কৈছে। তাৰ মানে এইটো আমি কি উপপাদ্য ব্যৱহাৰ কৰিম, থেলছৰ থিওৰাম ব্যৱহাৰ কৰিব পাৰিম, থেলছ উপপাদ্য। সো 3 নম্বৰটো আমি এইটো কাৰণে কি বুলি লিখিব পাৰিম DE প্যাৰেলাল BC। সো কি হ'ব ত্ৰিভুজ ADE সৰ্বাংগহম ত্ৰিভুজ ABC। এইটো কাৰণে কি বুলি লিখিব পাৰিম AD/AB equal to AE/EC। এতিয়া ইয়াতে AB ভ্যালু কি দিছে 6 cm, AE ৰ ভ্যালু কি দিছে 1/5 SC। সো AD ৰ জায়গাত লিখি দিও, AB ৰ জায়গাত লিখি দিও 6 cm, AE ৰ জায়গাত লিখি দিও 1/5 SC, 1/5 SC হৈ গল। SC কাটা যাব, এতিয়া কি থাকিল AD। 6 টো ইয়ালে আমি কি কৰি দিব পাৰিম, পূৰণ কৰি দিব পাৰিম 6/5। এটো কৰিলে আমাৰ आंसर কি আহিব 1.2 cm। आंसर কোনটো হ'ব C2, কি হ'ব 1.2 cm। এতিয়া নেক্সট টো কি দিছে, if AB/QR equal to SC/PQ, XZ divided by QP equal to XY divided by PR, and angle A equal to Q equal to Z, then which among of the following is true? Okay, সৰ্বাংগহম লিখুৱাব লাগিব আমি। 4 নম্বৰটো কি দিছে চোৱা, AB টো কাৰ লগত ইকুৱেল হৈ আছে AB/QR equal to SC/PQ হল। আৰু নেক্সট কি দিছে XZ/QP equal to XY/PR আৰু কি কৈছে angle A equal to angle Q equal to angle Z।
হল এংগল জেড তাৰপিছত চাবা কি হ'ব আমি কি লিখিব পাৰিম AB ইকুৱেল টু QR AC ইকুৱেল টু PQ আৰু ইয়াৰ পৰা হ'ব এংগল A ইকুৱেল টু এংগল Q তাৰ মানে এই গোটেইখিনি যদি আমি ত্ৰিভুজ অংকন কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ ত্ৰিভুজটো ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ QRP হল তাৰপিছত আকৌ নেক্সট এইটো কিয় হৈছে SAS মতে SAS মতে বাহু কোন বাহুৰ মতে তাৰপিছত নেক্সট আকৌ কি হ'ব XZ ডিভাইডেড বাই QP ইকুৱেল টু XY ডিভাইডেড বাই PR নেক্সট কি হ'ব Z ইকুৱেল টু Q হ'ব এংগল এইটো কি হ'ব ত্ৰিভুজ AZXY সৰ্বাংগহম ত্ৰিভুজ কি হ'ব QPR SAS মতে এতিয়া আমি আলটিমেটলি কি ক'ব পাৰিম এই দুটাৰ পৰা ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ QRP সৰ্বাংগহম ত্ৰিভুজ ZXY এতিয়া কোনটো এনসাৰ হ'ব ইয়াতে ABC QPR ZY এইটো ZXY নহয় দে ZYX এইটো তাৰপিছত নেক্সট 5 টো চাও আহা 5 টো কি দিছে for which value of k the point 7, -2 5, 1 and 3, k are collinear হ'ব লাগিলে কি হ'ব আমাৰ 0 হ'ব collinear to কি হৈ যায় 0 হৈ যায় এখানে আমি ত্ৰিভুজৰ ফৰ্মুলাটোত collinear to বহাই কেনে 0 পাতি দিব পাৰিম আনসাৰ 5 এতিয়া ফৰ্মুলাটো কি আছিল x1 y2 minus y1 plus x2 y3 minus y1 plus x3 y1 minus y2 equal to কি হ'ব 0 এতিয়া আমাৰ x1 কি হ'ব 7 1 minus k plus 5 k plus 2 plus 3 minus 1 minus 2 minus 1 equal to কি হ'ব 0 এখিনিৰ পৰা আমি কি পাম 7 minus 7k ইয়াৰ পৰা পাম 5k plus 10 ইয়াৰ পৰা পাম -9 equal to 0 এখিনি সলভ কৰিলে কি হ'ব -2k আৰু ইফালে হ'ব -8 মাইনাস কাটা যাব k equal to কি হ'ব 4 অপচন নাম্বাৰ কোনটো হ'ব B2 আৰম্ভণিতে ক'ব পাহৰি গলো এইখন কুৱেশ্যন পেপাৰ সেট B খন হয় এতিয়া নেক্সট আহা 6 নম্বৰ কুৱেশ্যনটো চাও কি কৈছে for what value of a will the distance between the point a equal to a, 4 and b equal to 2, 7 b 5 okay easy দিছে question easy to moderate আছিলে moderate এই কাৰণে হৈছে যে অকমান lengthy হৈছে solution বিলা 6 নম্বৰ to কি হ'ব distance formula কি হয় the formula to মনত আছে চাগে ডাইৰেক্ট লিখি দিছো 2 minus a whole square plus 7 minus 4 whole square d মানে কি দিছে 5 x2 minus x1 whole square plus y2 minus y1 whole square ইয়াৰ পৰা কি হ'ব 2 minus a whole square plus 3 square এতিয়া যদি both side আমি square কৰিটো কি হ'ব ইয়াত 25 ইয়াত হ'ব বাৰু এনেকৈ ৰাখাচোন ইজি হ'ব 2 minus a whole square plus 9 9 to ইফালে মাইনাস কৰি নিলে কি হ'ব 16 2 minus a whole square এতিয়া a square to ইফালে লাগিলে কি হৈ যাব plus minus root 16 okay plus minus root 16 কৰিলে কি হ'ব plus minus 4 2 minus a so a এর ভ্যালু কি হ'ব এটা -2 হ'ব আর a এর ভ্যালু এটা কি হ'ব 6 হ'ব এখানে आंसर আছে 2 और -2 নেক্সট to কি হ'ব 7 to কি দিছে সোয়া which is the value of cot 25 degree cot 35 degree cot 45 degree cot 55 degree cot 65 degree এনেকুৱা কোৱেশ্চন বিলাকত এই মিডল টু যি হয় হেতে হয় বাকি বিলাক কি হৈ যাব কাটা কাটি যাব
এইটো কেনেকৈ কৰি চোৱা 7 to cot 45 ডিগ্ৰী cot 45 ডিগ্ৰীটোক তুমি বনাই ল'ব পাৰা 90 minus 65 ডিগ্ৰী অ'কে তাৰপিছত নেক্সট কি হ'ব cot 35 নেক্সট কি দিছে cot 35 ডিগ্ৰী cot 35 ডিগ্ৰীটো বনাব পাৰিম 90 minus 55 ডিগ্ৰী তাৰপিছত আছে cot 45 ডিগ্ৰী cot 55 ডিগ্ৰী আৰু cot 65 ডিগ্ৰী তোমালোকে ফৰ্মুলা পাইছা cot 90 minus থিটা হ'লে কি হৈ যায় tan থিটা tan 65 ডিগ্ৰী এটোটো কি হ'ব tan 55 ডিগ্ৰী ইয়াত হ'ব cot 45 ডিগ্ৰী ইয়াত হ'ব cot 55 ডিগ্ৰী আৰু cot 65 ডিগ্ৰী ওকে তাৰপিছত এই tan কিটা বাৰ ঠিকে ৰাখিলো tan 65 ডিগ্ৰী tan 55 ডিগ্ৰী cot 45 ডিগ্ৰী মানে কি হয় 1 তাৰপিছত cot 58 ডিগ্ৰী আমি 1/tan 55 ডিগ্ৰী লিখিব পাৰো নেক্সট cot 65 ডিগ্ৰী আমি কি লিখিব পাৰো 1/tan 65 ডিগ্ৰী tan 65 tan 65 tan 55 tan 55 কটা কাটি যায় কি থাকিব 1 आंसर কোনটো হ'ব D2 okay next so if sec a plus then a equal to 1/x then x plus 1/x equal to উলিয়াব দিছে আছে এটা গোটেই ইজি হয় চাবা কেনে হ'ব 8 নাম্বাৰ না 8 নাম্বাৰ হ'ব এতিয়া আমি কি জানো 6 1 plus tan square theta suppose tan square a বুলি ললো theta জায়গাত equal to কি হয় sec square a so এতিয়া এটোটো কৰিব পাৰো 1 টো ইফালে ৰাখিলো sec square a minus tan square a হল so ইয়াৰ পৰা আমি কি কৰিব পাৰো এইটো আমাৰ a square minus b square ফৰ্মুলাত আছে so কি লিখিব পাৰো sec square a sec a plus tan a whole sec a minus tan a হৈছে তাৰপিছত এতিয়া কোৱেশ্যনত কি দিছে চোৱা sec a plus tan a মানে 1/x দিছে সো ইয়াত আমি কি লিখিব পাৰিম এইখিনি 1/x বুলি লিখিব পাৰিম sec a minus tan a এই 1/x টো ইফালে আকৌ কি কৰি নিব পাৰিম মাল্টিপ্লাই কৰি নিব পাৰিম সো x equal to কি হ'ব sec a minus tan a আমাক কি উলিয়াব দিছে x plus 1/x 1/x মানে এটো দিয়ে দিছে সো x মানে কি লিখিব পাৰিম sec a minus tan a plus 1/x মানে কি লিখিব পাৰিম sec a plus tan a sec a plus tan a হৈছে minus tan a কাটা কাটি যাব আৰু কি থাকিব 2 sec a आंसर কোনটো হ'ব B2 next 9 number to কি কৈছে সোয়া in the figure given below if angle QOR 100 degree then what is the value of angle OPR এইটো value লিয়াব দিছে হৈছে এতিয়া আমি কি জানো কেন্দ্ৰৰ পৰা বৃত্তলে টনা ৰেখাবিলাকৰ কি হৈ যায় এইকেইটা ৰেখাৰ কি হৈ যাব 90 ডিগ্ৰী হয় যেটো টেনজেন্টত লাগি থাকিলে এটো কি হৈ যায় 90 ডিগ্ৰী এংগল কৰে সো Q2 90 ডিগ্ৰী হ'ব R2 90 ডিগ্ৰী হ'ব 9 নম্বৰ কোৱেশ্চনটো কি হ'ব এংগল Q2 90 ডিগ্ৰী হ'ব এংগল R2 কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এংগল QOR2 কি কৈছে 100 ডিগ্ৰী সো এটো এটা কি হয় চতুৰ্ভুজ হয় চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি কি হয় 360 ডিগ্ৰী সো এংগল P2 কি হয় না জানো এতিয়া এংগল Q এংগল R এংগল QOR প্লাস এংগল QPR ইকুয়াল টু কি লিখিব পাৰো 360 ডিগ্ৰী এইকেইটাৰ ভ্যালু জানো কি হ'ব 90 প্লাস 90 প্লাস 100 আৰু এইটো না জানো QPR equal to 360 degree এখিনি এড কৰিলে কি পাম 220 QPR equal to কি হ'ব 360 minus 280 so QPR equal to কি হ'ব 360 minus 280 কৰিলে
80 পাম হল এতিয়া আমাক QPRৰ সোধা নাই আমাক কি সুধিছে OPR তেতিয়াহলে এই এইডালে দুটা AP কোণটো সমদ্বিখণ্ডকভাৱে সমান কৰি আছে নে সেইটো কাৰণে আমি কি কৰি দিব পাৰিম angle OPR equal to half of angle QPR so 1/2 into 80 ultimately OPR or value কি হ'ব আমাৰ 40 degree ধৰিব পাৰিছে নে তাৰ পাছৰটো কি কৈছে চোৱা 10 to the area of a sector of a circle with radius r and central angle 30 degree is কি হ'ব থিটাৰ ভ্যালু দিয়া আছে 30 degree আৰু এতিয়া আমি এৰিয়া কি জানো 360 degree divided by pi theta pi r square divided by কি হয় 360 degree okay থিটাৰ ভ্যালু কি আছে 30 degree আৰু ৰেডিয়াসটো আমাক কি দিছে ক্যাপিটাল R so capital R square তলত 360 degree 0 0 কাটা যাব 3 ৰে 36 কিমান বাৰ 12 বাৰ so 1/12 pi r square কোনটো হ'ব অপচন C2 next question কি আছে চাও কি দিছে from a point Q the length of the tangent of a circle is 24 cm okay এটো চাবা এটা সার্কুলার হল সার্কুলার সেন্টারটো কি হ'ব ও এতিয়া কি কৈছে from a point Q ধৰিলো বাহিৰত এটা পইণ্ট আছে Q the length of the tangent of a circle is 24 tangent কি হল এডাল ধৰি ললো এডাল কি হ'ব 24 cm and the distance of Q from the center is 25 cm সেন্টাৰৰ পৰা কি উলে ডিসটেন্স কি হয় 25 cm okay এতিয়া কি সুধিছে the radius of the circle radius কি হ'ব এডাল radius so এইটো ধৰি ললো p এতিয়া দেখিবলৈ লাগিছে এটা আমাৰ কি হৈ যাব সমকোণী ত্ৰিভুজত আমি কি ইউজ কৰিব পাৰো পাইথাগোৰাছ থিওৰেম so পাইথাগোৰাছ থিওৰেম ইউজ কৰিলে কি হ'ব OQ square equal to AQ square plus AO square so কি হ'ব 25 square equal to 24 square plus r square এডাল আমি ৰেডিয়াস কৈছে যেহেতু r বুলি ধৰি ললো হল তাৰ পাছত কি হ'ব ইয়াতে 625 ইফালে হ'ব 576 plus r square so ultimately r square মানে কি হ'ব 49 এখিনি মাইনাস কৰিলে কি পাম 49 so r মানে কি হ'ব 7 হল তাৰ পাছত নেক্সট 12 to 12 to কি কৈছে if the perimeter and the area of a circle are numerically equal okay numerically equal মানে ফর্মুলা বেসিছত কি হ'ব ইকুয়াল হ'ব numerically equal perimeter আৰু radius to equal হ'ব বুলি কৈছে perimeter আৰু radius equal হলে কি লিখিব পাৰিম আমি perimeter কি হয় circle twice pi r এটো কিমান নম্বৰ 12 নম্বৰ এটো 11 twice pi r আৰু area কি হ'ব pi r square twice pi r আৰু pi r square ইয়াৰ পৰা কি হ'ব pi কাটা যাব এটা ইফালে r এটা কাটা যাব সো r equal to কি হ'ব 2 unit কোনটো হ'ব आंसर এট নেক্সট কোৱেশ্চন কি দিছে তিনিটাকে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মুৰে মুৰে আনুভূমিকভাৱে সংযোগ কৰা হ'ল সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ'ব এতিয়া ঘনকৰ ভলিউম মানে এইটো কি হয় ভলিউমটো ঘনকটো কি হয় ঘনকটো এটা যদি তোমালোকে ভাবা ভলিউমটো মানে আয়তন ভলিউম এইটো আয়তন বুলি অহা নাছিলে আয়তন কি হয় ভলিউম কি হয় এটা কিউবৰ এল কিউব হয় ওকে এতিয়া ইয়াতে কি কৈছে সাইড লেংথ ইজ k so
লেংথটো কি বুলি কৈছে এনে ভলিউম ইকুৱেল টু লেংথ কিউব ইয়াতে লেংথটো কৈছে তোমালোকৰ কে বুলি সো কি হ'ব কে কিউব ওকে আৰু কেইটা আছে বুলি কৈছে তিনিটা আছে সো কিউব অফ ফৰ্ম বাই জইন 3 আইডেন্টিক্যাল কিউব ইয়াতে কৈ দিছে 3 আইডেন্টিক্যাল কিউব বুলি তিনিটা এনেকৈ জইন হৈ আছে সাপোজ এইটো এটা তাৰছত এইটোৰ লগতে আৰু এটা জইন হৈ আছে এনেকৈ আৰু এটা জইন হৈ আছে সাপোজ এনেকৈ সো এইটো কি হৈ যাব ঠিক আছে কিউব এইটো आंसर কোনটো হ'ব d2 তাৰ পাছৰটো কি কৈছে চোৱা তাৰ পাছৰ কোৱেশ্চনটো কৈছে if the curved surface area of a cylinder and a cone of same radii and numerically equal and the height of the cylinder is 2 cm then the slant height of the cone is okay এতিয়া তোমালোকৰ কোৱেশ্চনটোত কৈছে area of a cylinder আৰু area of a cone to কি হ'ব equal হ'ব numerically equal হ'ব মানে cylinder area কি হয় cylinder balloonৰ area কি হ'ব তোমালোকৰ কালি কি হ'ব twice pi r এটো হ'ব 14 number এটো হ'ব area of a cylinder equal to area of cone okay twice pi r h equal to কি হ'ব pi r l okay এতিয়া ইয়াৰ পৰা কি হ'ব pi r কাটা যাব কিয় কাটা যাব কাৰণ ইয়াতে r টো ৰেডিয়াসটো সমান বুলি কৈ দিছে কোৱেশ্চনটোত কোৱেশ্চনটো ভালকে পঢ়িলে গম পাবা cone of same radii are numerically equal okay numerically equal বুলি কৈছে আৰু ৰেডিয়াসটো কি হয় বুলি কৈছে সেম হয় বুলি কৈছে হল সো এতিয়া কি পালো 2h equal to l আৰু ইয়াতে কি কৈছে আমাৰ height of the cylinder is 2 cm okay আৰু আমাক কি উলিয়াব দিছে slant height of the cone এতিয়া এই height টো কাৰ আছিল কোনৰ আৰু এই height টো কাৰ আছিল cylinderৰ height কিমান দি দিছে 2 cm সো আমি তাৰ পৰা কি পাম কোনৰ height 2 into 2 equal to কি হ'ব 4 cm আনসার কোনটো হ'ব b টো তাৰ পাছৰটো চোৱা কি হ'ব what is the mean and median respectively of the first 5 prime number first 5 prime number কোন কেটা হয় 2 3 5 7 11 ইহতৰ পৰা এতিয়া মিডিয়ান কোনটো হ'ব মিডল টাৰ্মটো হ'ব গোটেখিনি যেটো ধুনিয়াকে ডিক্ৰিজিং অৰ্ডাৰত হজোৱা আছে সৰি ইনক্ৰিজিং অৰ্ডাৰত হজোৱা আছে সো কি হ'ব ইহতৰ মাজৰটো পাঁচটা ডিজিট আছে যেহেতু মাজৰত কি আছে 5 সো ইহতৰ মিডিয়ান কি হৈ যাব 5 মিডিয়ান হ'ব 5 আৰু আনদাৰ হেৰিটো লিয়ালেও হৈ যায় নাই ইয়াতে সবতে তোমালোক অপচনত চাচোন 5 5 5 মিডিয়ানটো যে 5 হ'ব হেতু মানে নকৰিলে গম পালা হয় এতিয়া মোডটো কি হ'ব মাধ্যটো কি হ'ব পাঁচটা ডিজিট আছে পাঁচটা ডিজিটকে প্লাস কৰি দিয়া ডিভাইডেড বাই 5 আটাইকেইটা প্লাস কৰিলে কি হ'ব 28 বাই 5 28 বাই 5 কৰিলে কি হ'ব 5.6, মিডিয়ান কি হল 5 आंसर কোনটো হ'ব c2 নেক্সট আহা 16 to কি কৈছে two dice are thrown together what is the probability of not getting same number in the both okay এতিয়া দুটা ডাইস থাকিলে same number পোৱাৰ possibility কিমান হ'ব 1, 1 2, 2 3, 3 4, 4 5, 5 6, 6 okay কেইটা হ'ব 6টা এতিয়া এই 6টা পসিবিলিটি পোৱাৰ টোটাল আমি কেইটা পাম দুটা ডাইসৰ 36 টা তাৰ পৰা আমি এতিয়া ফাৰ্স্ট উলিয়াই লও সেম নাম্বাৰ পৰাৰ পসিবিলিটি কিমান হ'ব আমাৰ 6 আলটিমেটলি আমাৰ কি হ'ব 1/6 এতিয়া আমাৰ ইয়াতে কোৱেশ্চনটোত কি কৈছে what is the probability of not getting same number in the both আমাক same number নপৰাৰ পসিবিলিটি হৈছে সো আমি তো 1 পৰা মাইনাস কৰি দিম 1 minus 1/6 সো কি হ'ব 5/6 आंसर কোনটো হ'ব c2 তাৰ পাছৰটো কি কৈছে চাওহা
A letter is chosen at random from English alphabet. What is the probability that the letter chosen lies between I and X? Okay. Alphabet khonor I pora X hole ki nam alphabet lie kori ase sawa. I pasat ki hobo J K L M N O P Q R S T U V W X. Okay. এইখিনি এটা টোটাল কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 টোটাল কেইটা আছে 14টা কোৱেশ্চনটো কি কৈছে a letter is chosen at randomly okay ইয়াৰ পৰা randomly choose কৰিব দিছে from English alphabet গোটে alphabet খনৰ পৰা হল what is the probability that the letter chosen lies okay আমি randomly choose কৰিম এই 14টাৰ পৰা কিন্তু কৰ পৰা choose কৰিম আমি গোটে alphabet খনৰ পৰা গোটে alphabet খনত কিমান থাকে আমাৰ letter 26 টা so 14টাৰ পৰা আমি randomly choose কৰিলো তাৰ কিমানৰ ভিতৰত 26ৰ ভিতৰত so কাটা কাটা যায় কি হ'ব 2 ৰে 7 টাইম 2 ৰে 13 টাইম so 7/13 আছে না आंसर আছে C2 next question ki kaise sa if p proportional q and when p equal to 6 then q equal to 30 now if p equal to 2 then what is the value of q okay proportional kaise jehetu ami ki likhiba paru direct likhiba paru 18 number to ki hobo p proportional q mane ami p1 by q1 equal to p2 by q2 likhiba paru so এতিয়া ইয়াত ভ্যালু বিলাক দিয়ে দিছে p এর ভ্যালু কি বলে লিখিবা পাৰো আমি 6 by আৰু q এর ভ্যালু কি লিখিবা পাৰো 30 ইয়াতে p2 এর ভ্যালুটো কি লিখিবা পাৰো 2 আমাক কি লাগে q2 এর ভ্যালু সো ইয়াতে কি হ'ব 5 ইফালে q2 আহিব ক্ৰস পূৰণ কৰি দিয়া q2 equal to 2 into 5 কি হৈ যাব 10 okay next কি আহিব 19 to কি কৈছে which of the following is the perfect cube সুধিছে perfect cube তোমালোকে ইয়াতে যদি মানে মিনিমাম 1 to 10 লে মনত ৰাখিছা তেতিয়া গম পাবা যে 7 to কি মানে 343 কিউব কি হয় 7 হয় so 19 to কি হৈ যাব C2 আৰু যদি মনত নাই তেতিয়া হলে আটাইবিলাক ছুটি নিয়মত কৰি মানে চাব লাগিব আৰু হেনেকে তোমালোকৰ কি হৈ যায় টাইম ওয়েষ্ট হয় একচুয়ালি আৰু কিছুমান শৰ্ট ট্ৰিক আছে বাৰু নেক্সট মই ক্লাস বিলাক যেতিয়া ক্লাস 10 ৰ ক্লাস বিলাক আনিম তেতিয়া বাৰু দেখাই দিম এবছৰ নহলে আৰু তাৰ পিছত নেক্সট আহা কি আছে কোৱেশ্চন কি কৈছে which of the following is a square of odd natural number okay odd natural number কথা কৈছে ইয়াতো তোমালোকে 1 to 30 মানলে স্কয়াৰ নাম্বাৰ মনত ৰাখিব লাগে সো ইয়াতে আমি জানোই মানে ম্যাক্সিমাম 15 হলে সবৰে মনত থাকে এটো জানোই যে কি হ'ব 13 ৰ স্কয়াৰ কি হৈ যায় 169 সো এটো কি হ'ব b2 হ'ব তাৰ পাছৰটো সোৱা তাৰ পাছৰটো কি দিছে which of the following rational number have terminating decimal okay terminating decimal ৰ কাৰণে কি হ'ব লাগিব আমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগিব এতিয়া কোনটো পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে পৰিসমাপ্ত দশমিক বিস্তৃতি কোন কেইটাৰ আছে সোৱা পৰিসমাপ্ত দশমিক বিস্তৃতিৰ কাৰণে আমি কি কৰো তলৰ পোৰচনটো পাই 0 বনাব ট্ৰাই কৰো হয় নে নাই এটোৰ কাৰণে 2 আৰু কি লাগে 5 লাগে এতিয়া এইটোত কি আছে মানে ফাৰ্স্ট অপচনটোত কি হ'ব ফাৰ্স্ট অপচনটো আছে 21 ৰ 17/8 তাৰ কাৰণে আমি কি বনাব পাৰিম 2 cube into 5 to the power 0 so এটো হ'ব তাৰ পিছত সেকেন্ড অপচনটোত কি হ'ব 125 আছে so 125 ক আমি কি বনাব পাৰো 5 cube into 2 to the power 0 এটোটো কোৱেশ্চনত দিয়ে দিছে so কি হ'ব এতিনিটাই হ'ব so অপচন কোনটো হ'ব 1 টো হ'ব 1, 2, 3 তাৰ পিছত কোৱেশ্চনটো চাওঁ হা কি দিছে for any primes p and q p square and q square i okay দুটা prime number ললো এটা 3 ললো এটা 5 ললো okay
3 আৰু 5 ললো ইহতক কি কৈছে স্কয়াৰ কৰিব আছে স্কয়াৰ কৰিলে কি হ'ব 9 আৰু ইফালে কি হ'ব 25 এই দুটা আমাৰ কি নাম্বাৰ হৈ গল কম্পোজিট নাম্বাৰ হৈ গল হয় নে নাই সো ইয়াতে কি কৈছে আকৌ প্ৰাইম নাম্বাৰ পাম জানো স্কয়াৰ কৰিলে প্ৰাইম নাম্বাৰ নাপাও কি পাম কম্পোজিট নাম্বাৰ পাম আৰু কো প্ৰাইমো পাব পাৰো ওকে কোনটো হ'ব অপচন y আৰু z y z আৰু ট্ৰু হ'ব তাৰপিছত নেক্সট কোৱেশ্চন 23 okay a quadratic polynomial p of x equal to x square plus bx plus c has zeros alpha and beta if alpha plus beta 7 and alpha square plus beta square equal to 29 then what are the value of b and c okay এনেকুৱা question কেইটামান মই ভিডিও দিছিলো যদি তোমালোকে চাইছা পাৰিছা চাগে এই কোৱেশ্চনটো কৰিবা এতিয়া চাবা এটো কেনেকৈ কৰিব লাগিব 23 ইয়াতে এতিয়া এটো কি হৈ পলিনোমিয়াল টো কি দিছে x square plus bx plus c okay a equal to কি হৈ আছে 1 b equal to ইয়াত b হৈ আছে c equal to c হৈ আছে এতিয়া alpha plus beta মানে কি হ'ব minus b by a মানে কি আছে 1 so ultimately কি হ'ব minus b তাৰ পিছত alpha into beta মানে কি হ'ব c by a ultimately কি হ'ব c এতিয়া কোৱেশ্চনত কি কৈ দিছে সো alpha plus beta মানে কি হয় 7 okay alpha plus beta equal to কি লিখিব পাৰিম আমি ইয়াতে alpha plus beta equal to 7 আৰু এখিনি মানে কি হয় minus b ultimately b এর ভ্যালু তো কি পাম আমি -7 তার পাছত নেক্সট কি দিছে alpha square beta okay alpha plus beta whole square equal to alpha square beta plus alpha square plus beta square plus কি হ'ব 2 alpha beta এতিয়া alpha plus beta whole square মানে কি হৈ যাব 7 square হল এটো লিখিব পাৰো তাৰ পাছত alpha square plus beta square মানে কি দিছে 29 সো ইয়াত কি হ'ব 29 plus 2 alpha into beta মানে আমি কি পাইছো c এতিয়া কি হ'ব 49 minus 29 2c ইয়াৰ পৰা কি পাম 20 equal to 2c so ultimately c equal to কি পাম 10 b equal to পালো -7 c equal to পালো 10 आंसर কোনটো হ'ব b টো তাৰ পাছৰ কোৱেশ্চনটো কি দিছে সোৱা 24 কোৱেশ্চনটো কৈছে if the value of the polynomial p of x equal to ax cube plus bx square plus cx plus d is 10 for x equal to 10 and 15 for x equal to 1 then what is the value of a plus b plus c okay এতিয়া so x equal to 10 মানে p of x কি দিছে 24 number question to x cube plus bx square plus cx plus d এতিয়া p of x equal to যদি আমি 0 কৰো তেতিয়া হলে আমি কি পাম 10 কেতিয়া পাম এতিয়া p of x equal to 0 কৰিলে কি হ'ব এই পোৰশনটো 0 হ'ব এই পোৰশনটো 0 হ'ব এই পোৰশনটো কি হৈ যাব 0 plus d টো থাকি যাব মানে d এর ভ্যালু কি হ'ব 10 তাৰপিছত কোৱেশ্চনটো কি কৈছে and 15 for x equal to 1 okay p of x equal to 1 হলে কি হ'ব 15 হ'ব বুলি কৈছে okay p of x equal to 1 বহালে কি হ'ব a into 1 cube plus b into 1 square plus c into 1 d এর ভ্যালু আমি কি পাইছো 10 equal to কি হ'ব 15 তাৰপিছত ইয়াৰ পৰা কি পাম a plus b plus c 10 টো হিফালে গলে 15 minus 10 equal to কি হ'ব a plus b plus c equal to 5 বুজিবা পাৰিছানে 24 টো কি হ'ব c তাৰ পাছত চোৱা 25 টো কি দিছে 24 আছিল না 25 টো কি দিছে what are the vertices of the triangle formed by the graph of the equation 4x minus y minus 8 equal to 0 and twice x minus thrice y plus 6 equal to 0 with x axis okay x axis ত আমাৰ y টো কি হয় 0 হয় first line 25 first line ত
এক্সটো মানে y এক্সিছৰ ভেলুটো কি হ'ব 0 বিকজ কি হয় লাই কৰে ক'ত x এক্সিছত সো কি হ'ব 4x - 0 ইয়াতে ইকুৱেশ্যন দুটা এইটো দিছে 4x - y - 8 = 0 so 4x - 0 - 8 = 0 so কি হ'ব xৰ ভ্যালু হ'ব 2 ইয়াৰ পৰা এতিয়া আমি কি পাম 2, 0 নেক্সট কি হ'ব twice x minus thrice y plus 6 = 0 ইয়াতো y = কি থাকিব 0 থাকিব কাৰণ x এক্সিছ হয় so twice x = -6 এই পোৰশনটো কি হৈ যাব 0 হৈ যাব x = কি হ'ব -3 কি হ'ব -3, 0 হল এতিয়া দুটাৰ মান এটা ভাৰ্টিসেস লাগিব নহয় এডাল লাইনৰ এটা পাম এডাল লাইনৰ এটা পাম এতিয়া দুটা লাইনৰ এটো পালো মেইন দুটাই কোড ক্ৰস কৰিছে ইয়াত কৰিছে সো দুটাৰে কি উলিয়াব লাগিব এটা সলিউশন উলিয়াব লাগিব সো হেতু আমি অপনয়ন পদ্ধতিত উলিয়াও কি হ'ব লিখালে কৰি দিছো তে 4x - y - 8 = 0 তাৰ পাছৰ ইকুৱেশ্যনটো আছে twice x minus 3y plus 6 x কেইটা আমি এলিমিনেট কৰি দিও সো কি হ'ব 2 ৰে গোটেই ইকুৱেশ্যনটো মাল্টিপ্লাই কৰি দিলে হ'ব 4x minus 6y plus 12 = 0 ইয়াৰ পৰা সাইন বিলাক চেঞ্জ কৰি দিয়া 4x কাটা যাব ইয়াতে কি হ'ব ইয়াতে হৈ যাব আমাৰ 5y আৰু ইয়াত হ'ব -20 = 0 সো এফালে 22 গলে y = কি হৈ যাব 4 এতিয়া y ভ্যালু এটা যিকোনো ইকুৱেশ্যনত পুট কৰি দিয়া কি হ'ব ফাৰ্স্ট ইকুৱেশ্যনতে পুট কৰিলো 4x - 4 - 8 = 0 4x = 12 x = কি হ'ব 3 সো x, y কি হ'ব 3, 4 এতিয়া আমাৰ ভাৰ্টিসেস কেইটা কি পাম 2, 0 -3, 0 আৰু 3, 4 আছে নে এইটো আছে এইটো চোৱা এইটো ধৰিব পাৰিছে নে তাৰ পাছত 26 তো কি কৈছে চোৱা if the line to কি কৈছে চোৱা if the line x = 2 y = 3 then px plus 2y minus 10 p = 0 meet the a point then what is the value of p okay x y value to বহাই দিলে হল সিম্পল কথা 26 x = কি দিছে 2 y = কি দিছে 3 px plus 2y minus 10 p = 0 ইয়াতে কি হ'ব 2 ইয়াতে কি হ'ব 3 minus 10 p = 0 2p পৰা -10p কি হ'ব -8p সো ইফালে কি হ'ব 2 * 3 6 to ইফালে লৈ আহিলো মাইনাস সো p = 2 ৰে কাটাকাটি কৰিলে 3 সো p = কি হ'ব 3/4 আছে নে आंसर আছে 3/4 sorry next 27 to কি কৈছে if alpha and beta are zeros of the polynomial p of x 4x² plus 2bx plus 9 such that alpha plus beta = 0 then what value of b is okay simple 27 equation to কি দিছে 4x² plus 2bx plus 9 ইয়াৰ পৰা a = কি হ'ব 4 b = কি হ'ব 2b c = হ'ব 9 alpha plus beta = কি হ'ব -b/a so alpha plus beta কি দিছে ইকুৱেশ্যনত 0 ইয়াতে হৈ যাব 0 -b কি হ'ব -2b আৰু 4a to কি হ'ব 4 so 2 ৰে 4 ক 2 টাইম ইফালে গলে কি হৈ যাব 0 -b আছিল মাইনাস টো আঁতৰাই দিয়া আলটিমেটলি কি হ'ব 0 आंसर কি হ'ব 0 তাৰ পাছৰটো কি দিছে which term of the ap -49 -
minus 42 minus 35 is 0. Okay, কোনটো হ'ব দিছে 0 মানে n equal to কি হ'ব 0. d মানে কি হয় a2 minus a1 মানে কি হ'ব minus 42 minus 42 plus 49. Ultimately কি পাম আমি d equal to 7. So n equal to কি হ'ব a plus n minus 1 whole into d. n to কি দিছে আমাক 0 দিছে. So a মানে কি হ'ব minus 49. n আমাক উলিয়াব দিছে আৰু ইয়াত কি হ'ব 7. এই minus 49 টো ইফালে আহিলে তাৰপিছত 7 টো আমি ডিভাইড কৰি আনিব পাৰিম n minus 1. 7 এৰে 49 ক 7 টাইম n ৰ লগত minus 1 টো ইফালে কি হৈ আহিব plus 1. So n equal to কি হৈ যাব 8 টাইম. ওকে, অপচন নম্বৰ কি হ'ব C. তাৰপিছত নেক্সট হোৱা 29 টো 29 টো কি দিছে ইন দ্য ফিগাৰ গিভেন বিলো ত্ৰিভুজ ODC সৰ্বাংগহম কি দিছে ত্ৰিভুজ OBA. ওকে, এংগল BOC 125 and CDO 70 degree. Find DOC আৰু OAB. ওকে, এইটো এতিয়া কেনেকৈ উলিয়াব পাৰিছো এইটো আমাৰ কি হৈ থাকিব ইয়াৰ পৰা চোৱা এই পৰ্যন্ত আমাৰ কি হৈ আছে ৰৈখিক জোৰ হৈ আছে. সো সেইকাৰণে আমি কি লিখিব পাৰোঁ এংগল COP প্লাছ এংগল AOB কি হ'ব 180 ডিগ্ৰী. সৰি এংগল DOC লিখিব পাৰোঁ এংগল DOC এইটো লিখিব পাৰোঁ. ইয়াৰ পৰা কি হ'ব আমাৰ COB ৰ ভ্যালু দিয়া আছে COB 125 ডিগ্ৰী দিয়া আছে. ইফালে এংগল DOC ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী. এংগল DOC হ'ব 180 ডিগ্ৰী minus 125 ডিগ্ৰী. DOC ইকুৱেল টু হ'ব 55 ডিগ্ৰী. তাৰপাছত নেক্সট হ'ব চোৱা নেক্সট তোমালোকৰ নেক্সট হ'ব কি উলিয়াব দিছে এংগল OAB. এংগল OAB কাৰণে কি কৰিম এতিয়া এটা ত্ৰিভুজৰ গোটেইকেইটা পালো নে নাই এটা এংগল পোৱা নাই. সো কি হ'ব এইটোক আমি x ধৰি লওঁ. এটা হ'ব 70 ডিগ্ৰী প্লাছ 55 ডিগ্ৰী প্লাছ x ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী. সো এইখিনি কৰিলে আকৌ কি পাবা 125 ডিগ্ৰী প্লাছ x ইকুৱেল টু 180 ডিগ্ৰী. সো x ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী মানে আল্টিমেটলি x ইকুৱেল টু কি হ'ব 55 ডিগ্ৰী হ'ব. সো দুটাই কি হ'ব 55 ডিগ্ৰী হ'ব. এনসাৰ কোনটো আছে B2. তাৰ পাছৰটো চোৱা কি দিছে PQ ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটো সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব. তোমালোকৰ যদি মনত আছে 11.1 ৰ প্ৰথম কুৱেশ্যনটোত আছিল 5:8 আছিলে আৰু হেতুৰ কাৰণে আমি এটো কি কৰি দিছিলো 5 + 8 = 13 আৰু এই ধৰণে ত্ৰিভুজটো আঁকি ইয়াতে আমি কেইটা ভাগ কৰিছিলো 13টা ভাগ কৰিছিলো হয়নে. ইয়াতে এতিয়া এই কথাটোকে সুধিছে কেইটা ভাগ কৰিব লাগিব দিছে. আমি কি কৰিম 5 + 7 কৰি দিম. 5 + 7 কৰি দিলে কি পাম আনসাৰ 5 + 7 কৰিলে পাম 12. অপচন নম্বৰ কি হ'ব C. নেক্সট কুৱেশ্যন আহা Next কি দিছে the area of a triangle whose vertices are 3, 0.
3,4 and x, 0 x or value উলিয়াব দিছে is 6 square unit okay triangular formula লগাই কেনে কৰিম triangular formula কি আছে formula তো কি হ'ব 1/2 x1 y2 minus y3 plus x2 minus y3 minus 1 plus x3 y1 minus y2 এতিয়া এই আটাইবিলাক যদি ইয়াতে বহাই দিয়া ফৰ্মুলাটোত আৰু এৰিয়াটো কি কৈছে 6 আৰু এইখিনি সলভ কৰিলে x ইকুৱেল টু কি হ'ব গৈ তোমালোকৰ x ইকুৱেল টু হ'ব 0 আনসাৰ কোনটো হ'ব এটো তাৰ পাছৰটো চোৱা কি কৈছে the line segment joining the points of contract of two parallel tangent of a circle is a and okay it is circle 32 it is a circle দুডাল parallel tangent আৰু ইহতে কন্টাক্ট কৰা ডালৰ কথা কৈছে যেটো সংযোগ কৰিছে এডালক আমি কি কওঁ এনেকে লিখো বা এনেকে লিখো এটো কি কও বিয়াক বুলি কও সো এটো কি হ'ব ডায়ামিটাৰ হৈ যাব অপচন নম্বৰ কি হ'ব বি তাৰ পাছত 33 কি দিছে সো sin θ + cos θ = √3 ওকে এটা কেনেকৈ লিখিব পাৰিবা 33 sin θ + cos θ হোল স্কয়ার কৰি দিয়া এফালে √3 কো কি হ'ব হোল স্কয়ার sin square θ + cos square θ + 2 sin θ cos θ = কি হ'ব 3 sin square θ + cos square θ মানে কি হয় 1 + 2 sin θ cos θ = কি হ'ব 3 সো কি হ'ব এতিয়া এই 1 টো ইফালে গলে 2 আৰু 2 sin θ cos θ = কি হ'ব 2 2 2 কি হৈ যাব কাটা কাটি যাব সো sin θ cos θ = কি হ'ব 1 সো অপচন নম্বৰ কোনটো হ'ব b2 তাৰপিছত নেক্সট কোৱেশ্চনটো চাও আহা কি দিছে if the figure given below xa okay xa এইখিনি কি হ'ব 5 বুলি কৈছে হল 5 নহয় সৰি 7 কৈছে তাৰ পাছত yb এইখিনি কি কৈছে 5 আমাক কি উলিয়াব দিছে xy ওকে এতিয়া আমি জানো যে কি হয় এটা বৃত্তৰ বহিবিন্দুৰ পৰা তনা স্পৰ্শক কেডাল কি হৈ যায় সমান হৈ যায় উপবেদ্য আছিল আমাৰ তাৰ কাৰণে আমি এতিয়া কি লিখিব পাৰো ay = by so by ভ্যালু কি হয় 5 so ultimately ay ভ্যালু কি হৈ যাব 5 হৈ যাব এইটো 34 আৰু ইফালে আমাক কি দি আছে xa আমাক কি উলিয়াব দিছে xy xa + ay কৰিব পাৰিম xa মানে কি 7 ay মানে কি 5 7 + 5 কি হৈ যাব 12 आंसर D sorry C next 35 to ki dise the height of a cylinder and a cone are in the ratio 2:3 okay cylinder aru cone or height to 2:3 buli koise hol cylinder or height aru cone or height 2:3 and the volumes R is the ratio of 9:8 then the ratio of their radii is okay মানে ইহতৰ ৰেডিয়াসৰ ৰেশিওটো উলিয়াব দিছে আৰু ভলিউমৰ ৰেশিওটো দি দিছে সিলিন্ডাৰৰ ভলিউম আৰু কোনৰ ভলিউম কি দিছে 9:8 তাৰ কাৰণে এতিয়া আমি কেনেকৈ উলিয়াব পাৰিম ডাইৰেক্ট আমি ভলিউম জানো নহয় সিলিন্ডাৰৰ ভলিউম কি হয় পাই r² h আৰু কোনৰ ভলিউম কি হয় 1/3 পাই r² h ইয়াতে r দুটা বেলেগ বেলেগ দে r1 আৰু r2 বুলি দিলে এটো কি হ'ব 9/8 8 হিটো ওপৰলে যাব 3 পাই r1² h পাই r2² h h ৰ আকৌ দি দিছে নহয় আমাক দিছে নাই h কেটা কি হ'ব কৈ দিছে 2 কি কৈছে 3 সো ইয়াত আমি বহাই দিব পাৰিম পাই কাটি দিব পাৰিম 3 r1 ইয়াতে h ত কি বহাব পাৰিম 2
rটোৰ স্কুৱেৰ ইয়াৰে এইচত কি বহাব পাৰিম 3 কি হৈ যাব আমাৰ কাটাকাটি গুচি যাব এই 2টো ইয়াতে কি হৈছে পূৰণ হৈছে ইফালে লৈ আহিলে কি হৈ যাব হৰণ হৈ যাব সো r1 এটো r2 আছিলে r1 ডিভাইডেড বাই r2 হোল স্কুৱেৰ কৰি দিলো 2টো ইফালে আহিলে কি হৈ আহিব 16 সো এটো সাইডলে যদি আমি স্কয়াৰটো কি কৰি নিম ৰুট ওভাৰ কৰি নিম তেতিয়া আমাৰ কি হ'ব r1 r2 ইকুৱেল টু √9/16 আলটিমেটলি কি হ'ব 3/4 কি হ'ব 3:4 আছে না অপচন आंसर হ'ব d2 তাৰ পাছৰটো কি কৈছে সোৱা if 21 is removed from the data 11 12 14 14 15 17 19 20 21 okay decreasing order হৈ আছে then the median of the new set of the data is decreased by okay এবাৰ 21 টক ধৰি লব দিছে আৰু এবাৰ ৰিমুভ কৰিব দিছে okay 36 টো কেইটা আছে আমাৰ নম্বৰ 1 2 3 4 5 6 7 8 9 9টা তেতিয়া হলে আমাৰ 21 টক ললে 9 হলে মিডিয়ান কি হ'ব ইফালৰ পৰা কেইটা যাব 4টা ইফালৰ পৰা কেইটা যাব 4টা মিডলটো কি আহিলে আমাৰ 15 আমি তেনেকৈ উলিয়াব পাৰো যদি আমাৰ অযুগ্ম টোটাল নাম্বাৰটো অযুগ্ম থাকে টোটাল সংখ্যা 9টা আছে যেটো আমাৰ অযুগ্ম হয় মিডল নাম্বাৰটো কি হৈ যাব 15 হেতু কি হৈ যাব মিডিয়ান সো 21 টক ললে with 21 কি হ'ব আমাৰ মিডিয়ান 15 ওকে তাৰ পাছত 21 টক ৰিমুভ কৰিলে কেইটা আহিব ৰিমুভ 21 কৰিলে মিডিয়ান কি হ'ব 8টা হ'ব 8 হৈ যোৱাৰ লগালগ আমি কি কৰিম 8 হোৱাৰ লগালগ n + 1 কি কৰো n + 1/2 কৰো নে নাই এটাই হ'ব এতিয়া টোটাল কিমান হ'ব আমাৰ বা এনেকেও কৰিব পাৰো মিডল কিটা উলিয়াই ইয়াতে কেইটা আছিল 8টা ইয়াতে মাজত কোন কি আহিব 14 আৰু 15 সো এটো কৰিব পাৰো 14 + 15 ডিভাইডেড বাই 2 এটো কৰিলে কি আহিব 29/2 সো আলটিমেটলি কি আহিব 14.5 এতিয়া ইহ দুটাৰ সৰি কেমেৰাটো ইফালে থাকিলে 14 পইণ্ট কি হ'ব 5 ইহ দুটাৰ মাজৰ কি সুধিছে ডিফাৰেন্স সুধিছে সো 15 - 14.5 মানে কি হ'ব 0.5 आंसर কোনটো হ'ব c2 তাৰপিছত নেক্সট আহা 37 টো কি কৈছে if 3 coins are tossed at the same time how many outcomes will be 3 এটা কইনৰ আউটকাম কি কেইটা আহিব পাৰে দুটা হয় হেড নহয় টেল সো হেনেকুৱা 3 কইন দলাইছে মানে কি কৰিছে থ্ৰন কৰিছে তে তাৰ ফলত কেইটা আহিব 8টা 2 * 2 * 2 সো এটো কি হৈ যাব 8 তাৰ পিছত 38 টো আটাই কিটা কি দিছে কিউব দিছে 8 ৰ কিউব কি হয় 2 + 27 ৰ কিউব কি হয় 3 64 ৰ কিউব কি হয় 4 আটাই কিটা এড কৰিলে কি পাম 2 + 3 + 4 কি হ'ব 9 आंसर D next কি দিছে 39 ৰেশনাল নম্বৰ দিছে 2 আৰু 8 এতিয়া চাবা এটা কেনেকৈ উলিয়াব পাৰিবা ৰেশনাল নম্বৰ দিছে নহয় কেনেকৈ হ'ব চোৱা 29 প্ৰথমটো কি হৈছে তো 8 টো আমি কেনেকৈ লিখিব পাৰো 2√2 কাটা যায় কি হৈ যাব 1/2 সৰি ইৰেশনাল নম্বৰ দিছে তাৰ পাছত c √5 এটো কেনেকৈ লিখিব পাৰো 2√5 কাটা যায় কি হ'ব হাফ হ'ব ইফালে আকৌ কি হ'ব এটো কি 9 টো 3 হৈ আহিব আৰু ইফালে 7/7 তো কাটা যায় কি হ'ব মানে একেবাৰে নিমিলে কোনটো b2 সো অপচন কোনটো হ'ব b2 ইয়াতৰ এফালেও কাটিব নোৱাৰো যিফালে কাটিলো এটো যদি আমি এনেকেও লিখিব যাও এই তলৰ 3 টো যদি 3 * 3 * 5 ওপৰত √3 আছে √3 কাটিব যাও তলত আকৌ আলটিমেটলি যায় √ওভাৰৰ ভিতৰতে থাকে আৰু √ওভাৰৰ ভিতৰত থকা নাম্বাৰ বিলা আমাৰ কি হৈ যায় ইৰেশনাল নম্বৰ হয়
তাৰপিছত কুৱেশ্যনটো চোৱা কি দিছে when the polynomial p of x x cube plus 4x square minus 3x plus 2 is divided by x plus 1 what is the remainder okay এনেকৈ ডিভাইড কৰি নাচাই তোমালোকে এটো কৰিব পাৰা উৎপাদক বিশ্লেষণটো কৰিব পাৰা সো কি হ'ব ডাইৰেক্ট কৰিব গলে x plus 1 equal to কি হ'ব 0 so x equal to কি হ'ব -1 হল তাৰ পাছত কি হ'ব p of x equal to কি দিছে পলিনোমিয়ালটো x cube plus 4x square minus 6x plus 2 so p of x at বহাই দিয়া -1 whole cube plus 4 into -1 square minus 3 into -1 plus 2 so ইয়াত কি হ'ব -1 plus 4 plus 3 plus 2 কি হৈ যাব -1 plus 9 8 answer কি হ'ব 8 আছে নে অপচন নম্বৰ সি তাৰপিছত 41 টো কি কৈছে if the graph of a polynomial cuts x-axis at 2 points and y-axis at 1 point x-axis at 2 point y-axis at 1 point then the number of zeros of the polynomial is okay কেইটা হ'ব at most 2 হ'ব যেহেতু x-axis কেইটা পইণ্ট আছে আমাৰ 2 পইণ্টছ আছে so কি হ'ব at most 2 হ'ব যদি দুটাতে এটা থাকিলে হয় তেতিয়াহলে কি হল হয় আমাৰ 1 হল হয় সো সেইকাৰণে এটো কি হ'ব at most 2 হ'ব তাৰপিছত নেক্সট টু চোৱা which of the following is a linear equation in two variables okay ভেৰিয়েবল কেইটা থাকিব লাগিব দুটা আৰু কি হ'ব লাগিব লিনিয়াৰ মানে আমি গম পাও যে আমাৰ ঘাতটো মানে পাৱাৰটো ভেৰিয়েবলৰ পাৱাৰটো সদায় কি হ'ব লাগে 1 হ'ব লাগে লিনিয়াৰ মানে ৰৈখিক মানে পাৱাৰ বিলাক কি হ'ব লাগিব 1 ভেৰিয়েবল বিলাকৰ এতিয়া ভেৰিয়েবল আছে x আৰু y যেটো ইকুৱেচনতে তোমাৰ পাৱাৰ 1 থাকিব হেতু ইকুৱেচন আমাৰ লিনিয়াৰ ইকুৱেচন হৈ যাব এতিয়া ইয়াটো এটা x ৰ পাৱাৰ কি আছে 2 ইয়াটো আছে 2 সো অপচন নম্বৰ কোনটো হ'ব এটো হ'ব এনেকা সৰু কনসেপ্ট বিলাকৰ পৰা অপচনেল কোৱেচন হয় তাৰ পাছৰটো চোৱা কি কৈছে 43 টো for which value of p does the pair of equations given below have unique solution okay unique solution মানে কি আছিল আমাৰ 43 unique solution কি হয় a1 by a2 does not equal to b1 by b2 এতিয়া ইয়াৰ পৰা a1 কি হ'ব 4 তাৰপিছত b1 কি হ'ব p তাৰপিছত a2 কি হ'ব 2 b2 কি হ'ব 2 ইয়াত বহাই দিয়া 4 by 2 does not equal to p by 2 2 কাটা যাব so p does not equal to 4 option number কোনটো হ'ব for all value of p except 4 টুক বাদে বাকি আটাইখিনি ভ্যালু অপচন নম্বৰ এতে শুদ্ধ হ'ব তাৰপিছত নেক্সট আহা 44 টো কি দিছে for what value of p the equation p minus 2 x squared plus 6 plus 5 equal to 0 cannot be quadratic okay p কোনটো ভ্যালুৰ বাবে আমাৰ ইকুৱেচনটো কোৱাড্ৰেটিক মানে দ্বিঘাত নহব দ্বিঘাত d মানে কি 2 আৰু ঘাত মানে কি আমাৰ পাৱাৰ সো x p কোনটো ভ্যালুৰ বাবে আমাৰ এটো দ্বিঘাত সমীকৰণ নহব ইয়াত যদি তুমি 3 5 দিয়া তেতিয়া হলে আমাৰ x স্কয়াৰ টো ৰখি যাব তেতিয়া আমাৰ কি হ'ব এটো দ্বিঘাত সমীকৰণ হ'ব আৰু যদি তুমি ইয়াত 2 দিয়া তেতিয়া হলে 0 হৈ গলে এই x স্কয়াৰ টো ইয়াতে মাল্টিপ্লাই হৈ আছে কাৰণে কি হৈ যাব এই গুটেই পৰচেন্টটো 0 হৈ যাব তেতিয়া নহয় সো এখানে p কি ভ্যালু হ'ব p কাৰণে কি ভ্যালু p এর হদায় কি হ'ব লাগিব 2 0 নহয় দে মই কোৱেশ্চন পেপাৰখন বেলেগৰ পৰা লৈছিলো এটো কি হ'ব 2 হ'ব মানে p minus 2 equal to 0 so p equal to কি হ'ব 2 আৰু এটো 2 হৈ গলে ইয়াত যদি তুমি যেতিয়া p 2 বহাবা 2 minus 2 x square plus 3x plus 5 ultimately এই পৰচেন্টটো 0 হোৱা মানে a x square টো 0 হোৱা so কি হ'ব 36 plus 5 হ'ব এটো আমাৰ দ্বিঘাত সমীকৰণ হয় নেকি এটো দ্বিঘাত সমীকৰণ হয় জানো এটো ৰৈখিক সমীকৰণহে হৈ যাব আমাক কি সুধিছে দ্বিঘাত সমীকৰণহে কৈছে
তো দ্বিঘাত সমীকৰণ কেতিয়া নহ'ব পিৰ ভেলু 2 হ'লে নহ'ব তাৰপাছত 45 লাষ্ট কুৱেশ্যন এইটো 44 আছিল লাষ্ট কুৱেশ্যন the roots of the equation ax square plus bx plus c equal to 0 a does not equal to 0 are real and unequal which of the following is true about the value of this discriminant d এইকেইটা তোমালোকৰ 4 নম্বৰ চেপ্টাৰটো ধুনীয়াকৈ দিয়া আছিলে বোল্ড কৰা আখৰেৰে লিখি লিখি দিয়া আছে বুকত তাৰ পৰা ডাইৰেক্ট দিছে কনসেপচুৱেল হয় কি হ'ব কি কৈছে ৰিয়েল আৰু আনইকুৱেল হ'ব ৰিয়েল আৰু আনইকুৱেল কেতিয়া হ'ব ডি গ্ৰেটাৰ দেন 0 হ'লে যদি ভিডিঅ'টো চাইছা জনাবাচোন কোনে কিমান নম্বৰ পাবা 45 ৰ ভিতৰত আজিলৈ আহিছো নেক্সট ক্লাছলৈ আকৌ লগ পাম